की जय, भारत माता की जय, नरेंद्र मोदी जय, नरेंद्र मोदी जय, बीजेपी जिंदाबाद, एजीपी जिंदाबाद। बहुत बहुत धन्यवाद बिहू फांक्शन हल ने ना एबार हल ना आरु आछे केতিয়া अच्छा इयातो हबो नेকি बिहू फांक्शन আজি এই চলিকেইটাই কথা নাপাতবি দে একো নাই দে চলিকেইটা মনে মনে থাক ৰখ হ'ব এই মনে মনে থাক আমাৰ পঞ্চায়ত নিৰ্বাচনৰ এটা পৰ্যায় আজি 2 তাৰিখে অনুষ্ঠিত হৈছে উজনি অসম বৰাক উপত্যকা আৰু উত্তৰ অসমত মধ্য অসম নামনি অসম এই অঞ্চলটোত আমাৰ অহা 7 তাৰিখে পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ'ব এই পঞ্চায়ত ইলেকশ্যনটো কিহৰ বাবে গুৰুত্বপূৰ্ণ 5 বছৰৰ মূৰে মূৰে পঞ্চায়তৰ ইলেকশ্যন আহে আৰু 5 বছৰৰ মূৰে মূৰে নতুন নতুন প্ৰতিনিধি নিৰ্বাচিত হয় এইবাৰ পঞ্চায়তৰ লগতে আৰু এটা কথাৰ বাবে এইবাৰৰ নিৰ্বাচন গুৰুত্বপূৰ্ণ এইটো হল বহাগ মাহ চত মাহত তাৰ মানে এই বছৰতেই অসম বিধানসভাৰো নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ মানে এই বহাগ আৰু চতৰ মাজত আমি দুটা ডাঙৰ ইলেকশ্যনত ভোট দিম সেইবাবে আমি সকলো কথা বুজি সকলো কথা চিন্তা কৰি আকৌ এবাৰ 2026 চনত বিজেপি চৰকাৰখন শাসনলৈ যাতে উভতাই আনিব পাৰো তাৰ বাবে এতিয়াৰ পৰাই আমি সাৱধান হ'ব লাগিব এতিয়া যেতিয়া মানুহে বিজেপিক ভোট দিব তেতিয়া পিছৰ ইলেকশ্যনতো সিম্বলটো বিজেপি থাকিব এতিয়া যদি আমি কৰবাত খিচিৰ মিচিৰ ভোট দি দিও আমাৰ মন বিলাকো পিছলৈকে খেলি মেলি হৈ যাব আপোনালোকে জানে যে এইবাৰ আমাৰ জালুকবাৰী সমষ্টিটো পৰিৱৰ্তন হৈছে আগৰ জালুকবাৰীত ইমান চিন্তা কৰিবলগীয়া নাথাকে আমাৰ ইলেকশ্যন বিলাকো সহজে হয় যদি আপোনালোকৰ মনত আছে 96 চনত পুৰণা জালুকবাৰীত মই 12000 ভোটত হাৰিছিলো 2001 চনত 12000 ভোটত মই জিকিছিলো 2006 চনত মই 45000 ভোটত জিকিছিলো আৰু তেনেকে গৈ 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 2021 চনত 1,03,000 ভোটত আমি জালুকবাৰীৰ পৰা বিজয়ী হৈছিলো তাৰ মানে 12000 নিগেটিভ 12000 হাৰাৰ পৰা আমি 25 বছৰত গৈ গৈ 1 লাখ ইলেকশ্যনত 1 লাখতকৈ বেছি ভোটত আমি জালুকবাৰীৰ পৰা বিজয়ী হৈছিলো ইলেকশ্যনৰ পিছত জালুকবাৰী সমষ্টিটো আমাৰ 3 ভাগত বিভক্ত হল লাচিতগড় দদৰা পছৰিয়া শিঙিমাৰী গন্ম বংশৰ পূব পশ্চিম মধ্য শুৱালকুছি এই অংশটো হাজো শুৱালকুছি সমষ্টিলৈ গল ৰংমহলৰ পৰা ৰুদ্ৰেশ্বৰৰ পৰা হৰাইঘাট বেজেৰা মান্দাকাটা আগদলা কমলপুৰলৈ গল আৰু পাণ্ডু কামাখ্যা আমাৰ জালুকবাৰী নতুন সমষ্টিলৈ গল এতিয়া নতুন সমষ্টিত আমাৰ মানুহৰ আমাৰ ৰাইজৰ দায়িত্ব কেনেকুৱা যদি 2021ত আমি এজন এমএলএ জিকাইছিলো কিন্তু 2026ত আমি যদি সকলোৱে একলগ হৈ থাকিব পাৰো
এইবাৰ আমি বিজেপিক 3টা MLA আমি দিব পাৰিম পুৰণা জালুকবাৰী আগতে এজন এতিয়া আমি এজন নহয় হাজো শুৱালকুছিত এজন কমলপুৰত এজন আৰু আমি জালুকবাৰীত এজন টোটেল 3জন বিধায়ক আমি কৰিব পাৰিম এটা 126টা সমষ্টিত 3জন MLA যদি অকল জালুকবাৰী পুৰণা জালুকবাৰীৰে থাকে তেতিয়া হলে সৰকাৰ বনোৱাটো সহজ হ'ব আৰু আমি সৰকাৰখন বনাব অতি সহজে পাৰিম MLA কোন হেতুক লৈ ইমান চিন্তা কৰি লাভ নাই কাৰণ মই যেহেতু আছুৱেই MLA যদি পাছলৈকে কৰে পাছৰ পৰা দহৰ কামখিনি মই কৰি আপোনালোকক দি দিম সেই কাৰণে আপোনালোকে এইটো চিন্তা কৰিব নালাগে যে মই MLA নহলে কাম নহব নেকি সেইটো লৈ আমাৰ চিন্তা নাই কাৰণ MLA আৰু মুখ্যমন্ত্ৰী MLA হলে এটা সমষ্টি চাব পাৰি মুখ্যমন্ত্ৰী হলে সবতে হাত মাৰিব পাৰি হয় নে নহয় সবতে অলপ অলপ হাত ভৰি দিব পাৰি সেইবাবে আমাৰ ৰাইজৰ চিন্তা নাই কিন্তু মই এটা বিচাৰো যাতে আমাৰ পুৰণা জালুকবাৰীয়ে এইবাৰ 3টা MLA বনাব পাৰে হাজো শুৱালকুছিত এজন কমলপুৰত এজন জালুকবাৰীত এজন আগতে আমি এজন বনাইছিলো এতিয়া আমি এজনক 3জন বনাই দিম গতিকে 3জন MLA যেতিয়া আমাৰ থাকিব আমাৰ সমষ্টিটোত পুৰণা সমষ্টিটোত আমি আৰু বেছি কাম কৰিবলৈ সক্ষম হ'ম আমাৰ জালুকবাৰী সমষ্টিত যেতিয়া 1996 চনত মই যেতিয়া জালুকবাৰীত আহিছিলো আমিনগাঁও DC অফিসো নাছিলে ৰাস্তা ঘাটো নাছিলে স্কুল কলেজো তথৈবচ যেনেকে আছিল তেনেকে আছিল এখন ভাল হস্পিটালো নাছিল মথাউৰিও নাছিলে আমাৰ সমষ্টিটো যিটো অৱস্থাত আছিল তাৰ পৰা আজি কিমান পৰিৱৰ্তন হ'ল তাক আমি প্ৰতিটো দিনে অনুভৱ কৰিব পাৰো এটা সমষ্টিত প্ৰথমতে এখন খৰাইঘাটৰ দলং আছিল দ্বিতীয়খন খৰাইঘাটৰ দলং হ'ল গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলং হ'ল আমাৰ শুৱালকুছি পলাশবাৰীৰ মাজতো দলং হ'ল অলপ আগতে মই শুৱালকুছিত আছিলো তাতে মই কৈছো ডিসেম্বৰত যেতিয়া গুৱাহাটী উত্তৰ গুৱাহাটী দলং হৈ যাব আমিনগাঁও ৰংমহল বেজেৰাৰ মাটিৰ দাম গুৱাহাটীৰ পানবজাৰ ফাঁচী বজাৰতকৈও বেছি হ'ব আৰু যেতিয়া পলাশবাৰী শুৱালকুছি দলং হৈ যাব শুৱালকুছি হাজো ৰামদিয়া আমাৰ দদৰা পছৰিয়া শিঙিমাৰী মাটিৰ দাম পানবজাৰ ফাঁচী বজাৰতকৈ বেছি হ'ব আজি মোৰ পৰা আপোনালোকে লিখি থৈ দিয়ক মাত্ৰ 10 বছৰত পুৰণা গুৱাহাটীখনৰ জাগাত গোটেই গুৱাহাটী এইফাললৈকে উঠি আহিব লাহে লাহে নতুন নতুন আঁচনি এতিয়া আমাৰ নতুন নেশনেল হাইৱে বৰপেটালৈকে ইয়াৰ মাজেদি মথাউৰি দলং আৰু কলেজ ইউনিভাৰ্চিটি এইমছ ফৰেনচিক সায়েন্স কতো ইমান ডেভেলপমেন্ট কতোৱে আজিলৈকে হোৱা নাই মই 2001 চনত আহোঁতে যি মাটিৰ দাম আমিনগাঁৱত 1 লাখ টকা আছিল আজি 1 কোটি টকা দিলেও আমিনগাঁৱত মাটি বিচাৰি পাবলগীয়া নোৱাৰে ইমান পৰিৱৰ্তন হ'ল আৰু তাৰ লগে লগে মানুহৰ জীৱনলৈও পৰিৱৰ্তন হ'ল হাজাৰ হাজাৰ লৰাই কৰ্মসংস্থাপন পালে ৰাস্তা ঘাট হ'ল আৰু আমাৰ সমাজখন বহু দূৰ আগবাঢ়ি গ'ল গাঁৱত যি গাঁৱত এটা নামঘৰ নাছিলে সৰু মন্দিৰ নাছিলে এতিয়া তাত প্ৰকাণ্ড নামঘৰ হ'ল প্ৰকাণ্ড মন্দিৰ হ'ল মছজিদ হ'ল সকলো ফালে আমাৰ সমষ্টিটো আগবাঢ়ি গ'ল আমিনগাঁৱত DC অফিস হ'ল এতিয়া
আমিনগাঁৱত যিটো ষ্টেডিয়াম হৈ আছে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামতকৈ এই ষ্টেডিয়ামটো বেছি ডাঙৰ ষ্টেডিয়াম হ'ব ইয়াতে খেলা ধুলা গুটেইবোৰ হ'ব ৰিং ৰোড হ'ব ৰিং ৰোড হোৱাৰ লগে লগে আমি ইয়াৰ পৰা গৈ নাৰেংগী কুৰুৱাদি দলঙেদি আকৌ ঘূৰি আমি ইয়ালৈকে আহিব পাৰিম আগতে যি কথা আমি চিন্তাও নকৰিছিলো সেই কাম আমি কৰিব পাৰিম কেইদিনমান আগতে দিছপুৰত আমাৰ এখন মিটিং হৈছিল হিঙিমাৰি মাটি এডোখৰ দেখুৱাই কিবা প্ৰেজেন্টেশন কৰি আছিলে মোক কৈ আছে একেবাৰে ওচৰ মই কেনেকৈ ওচৰ হয় তেতিয়া তেওঁ মোক বুজাই আছিলে যে এই মাটিখিনি খোৱালকুছি আৰু পলাশবাৰী দলং হৈ গলে এয়াৰপোৰ্টৰ পৰা 8 মিনিটত আমি হিঙিমাৰিত আহি হাজিৰ হ'ব পাৰিম মাত্ৰ 8 মিনিটত গতিকে আপোনালোকে চিন্তা কৰক দিছপুৰৰ পৰা 8 মিনিটত এয়াৰপোৰ্টত যাব নোৱাৰি কিন্তু হিঙিমাৰিৰ পৰা 8 মিনিটত এইমছো যাব পাৰি 8 মিনিটত ডিসি অফিসও যাব পাৰি 8 মিনিটত এয়াৰপোৰ্টও যাব পাৰি গতিকে আপোনালোকে চিন্তা কৰক আমাৰ এই অঞ্চলটোৰ ভৱিষ্যত কিমান আগলৈ আছে আমি কিমান আগুৱাই যাম আৰু অকল যে জালুকবাৰীত হৈছে এনেকুৱা নহয় যোৱা 4টা বছৰত অসমত বন্দুক নোহোৱা হল বোমা বিস্ফোৰণ নোহোৱা হল আন্দোলন নোহোৱা হল আজি আমাৰ ৰাজ্যৰ চাৰিওফালে এটা শান্তিৰ পৰিবেশ আন্দোলন বৰ্জিত পৰিবেশ কংগ্ৰেছৰ দিনত লুঙি আছিলে ধুতি আছিলে খুটা আছিলে কম্বল আছিলে এতিয়া অৰুণোদয় আছে নিযুত মইনা আছে জুন মাহত মহিলাসকলে 10,000 টকাও পাই যাব তাৰ মানে য'ত এদিন লুঙি আছিলে খুটা আছিলে ধুতি আছিলে আঠুৱা আছিলে কম্বল আছিলে এতিয়া আমাৰ ৰাইজে অৰুণোদয় আঁচনি পায় ছোৱালী কলেজত গলে নিযুত মইনা পায় ৰেচনত চাউল বিনামূলীয়াকৈ পায় আৰু এইবাৰ ইনকাম সাৰ্টিফিকেটও নালাগে ৰেচন কাৰ্ড দেখালে কলেজত বিনামূলীয়া এডমিশনও এইবাৰ হৈ যাব গাঁওবুঢ়া বা কাৰো ইনকাম সাৰ্টিফিকেটও এইবাৰ ল'ব নালাগে 1 অক্টোবৰৰ পৰা ৰেচনত চাউলৰ লগতে 1 অক্টোবৰৰ পৰা কম দামত আমি দালি পাম নিমখ পাম আৰু তেলো পাম 1 অক্টোবৰৰ পৰা ৰেচনৰ দোকানত নিমখৰ দাম যদি 40 টকা ৰেচনত 30 টকাত পাম দালিৰ দাম যদি 90 টকা ৰেচনত 60 টকাত পাম চেনিৰ দাম যদি 90 টকা ৰেচনত আমি 60 টকাত পাম 1 অক্টোবৰৰ পৰা গেছৰ দাম এতিয়া 1050 টকা 1 অক্টোবৰৰ পৰা চৰকাৰে আপোনালোকক গেছ 650 টকাত আপোনালোকক দি দিব আৰু যাৰ উজলা গেছ আছে উজলাৰ কাগজ আছে তেওঁলোকে গেছ 250 টকাত পাব এইখিনিও মই আজি আপোনালোকক ক'ব খুজিছো 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম 1 টকা কমিলে অক্টোবৰ নৱেম্বৰৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা কমি যাব ৰাইজে সকলোৰে পৰা সহায় পাব মেট্ৰিকৰ কেণ্ডিডেট বিলাকে মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে যাতে গাখীৰ এগিলাস খাব পাৰে কিতাপ পত্ৰ কিনিব পাৰে মেট্ৰিকৰ কেণ্ডিডেট বিলাকেও প্ৰত্যেক মাহত মেট্ৰিক পৰীক্ষা নোহোৱালৈকে মাহত 300 টকা বেংক একাউণ্টত পাই থাকিব যিবিলাক ল'ৰা ছোৱালীয়ে বিএ পাছ কৰিছে কিন্তু মাক বাপেকৰ পৰা পইচা খুজিব বেয়া পায় নতুনকৈ বিএ পাছ কৰা ল'ৰা ছোৱালীক যাতে ইন্টাৰভিউত যাব পাৰে পৰীক্ষা দিব পাৰে 1 বছৰলৈকে তেওঁৰ বেংক একাউণ্টত আমি 2,500 টকা কৰি প্ৰত্যেক মাহত আমি দি থাকিম চাকৰি ওলাই আছে অক্টোবৰত আৰু পুলিচ ওলাব ফৰেষ্ট ওলাব চাকৰি ওলাব আৰু যিসকল ল'ৰা ছোৱালীয়ে চাকৰি নাপায় তেওঁলোকক আমি 2 লাখ টকা বেংকৰ পৰা নহয় চৰকাৰৰ পৰা ডাইৰেক্ট ব্যৱসায় বাণিজ্য কৰিবৰ বাবে আমি 2 লাখ টকা কৰি আমি আগবঢ়াম
আজি ক্লাছ 9ৰ ছোৱালীয়ে চাইকেল পাইছে মেট্ৰিকৰ ফৰ্ম ফিলআপত পইচা নালাগে আমাৰ কলেজত নামভৰ্তিৰ পইচা নালাগে আমাৰ ছোৱালী কলেজত গলে নিযুত মইনা পাইছে ডিগ্ৰীত পৰীক্ষাত পাছ কৰিলে ২৫০০ কৈ এক বছৰৰ বাবে পাব চৰকাৰী চাকৰি বিনা পইচাত পায় কোনো দালালি নাই আৰু তাৰ লগতে মেট্ৰিকৰ ক্যান্ডিডেট বিলাকেও মাহত ৩০০ টকা পাব অৰুণোদয় আঁচনি যিবিলাকে পোৱা নাই আমাৰ জালুকবাৰীৰ কাৰণে আৰু ৭,০০০ অৰুণোদয় দি দিম যাতে নোপোৱাখিনিও অৰুণোদয় পাই যাব পাৰে আমি সকলো দুখীয়া মানুহ আজি আমাৰ চৰকাৰখনৰ পৰা উপকৃত হৈছে কংগ্ৰেছৰ দিনত অকল লুঙি আৰু ধুতি আছিলে খুটা আৰু আঠুৱা আছিলে আজি আমাৰ দিনত যিমান আঁচনি মই যদি গোটেই ৰাতি কৈ যাওঁ প্ৰণাম আঁচনিৰ পৰা আৰম্ভ কৰি পিতৃ মাতৃ বন্দনা ছুটিৰ পৰা আৰম্ভ কৰি আমাৰ খেল মহাৰণৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক মহাৰণৰ পৰা আৰম্ভ কৰি বিহুক বিশ্ব দৰবাৰত লৈ যোৱা ঝুমুৰক বিশ্ব দৰবাৰত লৈ যোৱা অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া আমাৰ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য আলাবৈ ৰণৰ স্মৃতি লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি মই যদি কৈ যাওঁ ৰাতি পুৱাই যাব কিন্তু 4 বছৰত যিমান কাম কৰিলো কৈ শেষ কৰিব নোৱাৰিম শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে মোক যি মনত চিন্তা কৰি অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লবলৈ আগবঢ়াই দিছিলে আজি মই যোৱা 4টা বছৰত প্ৰতিটো দিন প্ৰতিটো পল প্ৰতিটো মুহূৰ্ত অসমবাসী ৰাইজৰ বাবে সমষ্টি ৰাইজৰ বাবে কাম কৰিবলৈ চেষ্টা কৰিছো আজি আপোনালোকে দেখা পাইছে চাৰিওফালে নতুন মথাউৰি বনিছে দদৰাৰ ওপৰতো মথাউৰি বনিছে আকৌ মথাউৰি বিলাক পাকা ৰাস্তালৈকেও ৰূপান্তৰ হৈছে আগতে কোট মথাউৰি নহৈছিল এতিয়া মথাউৰি হৈছে আকৌ মথাউৰিৰ ওপৰত পাকা ৰাস্তাও হৈছে ইমান পৰিৱৰ্তন আমাৰ ৰাজ্যৰ জনজীৱনলৈ কেতিয়াও অহা নাছিলে বসুন্ধৰা আঁচনি দুখীয়া মানুহক মাটিৰ পট্টা নামঘৰলৈ মাটিৰ পট্টা নামঘৰসমূহলৈ উদাৰ সাহায্য মই যদি গোটেই ৰাতি কৈ যাওঁ মই শেষ কৰিবগৈ নোৱাৰিম শ্ৰদ্ধাৰ ৰাইজ মই এটাই গৌৰৱ অনুভৱ কৰো যে যি আশালৈ দদৰা পছৰীয়া খিঙিমাৰী গণমৌ বংশৰ শুৱালকুছিৰ ৰাইজে মোক মুখ্যমন্ত্ৰী পাতিছিল আজি মই দিছপুৰত গৈ আপোনালোকৰ সন্মান ৰক্ষা কৰিব পাৰিছো অসমক ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিব পাৰিছো এতিয়া যদি কৰ্ণাটকত যায় দিল্লীত যায় কলিকতাত যায় যদি ট্যাক্সিটো উঠে ট্যাক্সিৰ ড্ৰাইভাৰেও অসমক চিনি পায় ৰিক্সা চালকে অসমক চিনি পায় ঠেলা চালকেও অসমক চিনি পায় আমি অসমৰ জীৱনলৈ আমি পৰিৱৰ্তন আনিছো শ্ৰদ্ধাৰ ৰাইজ আমাৰ দায়িত্ব যাতে এই উন্নতিৰ ধাৰা অহা 5 বছৰো অব্যাহত থাকে অহা 10 বছৰো অব্যাহত থাকে অসমখনত যাতে সকলো সমস্যা শেষ হৈ যায় এতিয়া প্ৰথমবাৰ অসমত এডভান্টেজ আসাম সামিট হৈছে আদানী আম্বানী জিন্দাল টাটা যিবিলাক মানুহে বন্দুকৰ ভয়ত অসমৰ নামো নলৈছিল তেওঁলোকে আজি অসমত আহি ঘোষণা কৰিছে যে আমি 5 লাখ কোটি টকাৰ ইণ্ডাষ্ট্ৰি আমি অসমত স্থাপন কৰিম আমি যদি এই ইণ্ডাষ্ট্ৰিবোৰ বহাব পাৰো আনিব পাৰো যিমান লৰা ছোৱালী আজি অসমৰ বাহিৰত সিকিউৰিটি গাৰ্ড কৰিবৰ কাৰণে গৈছে কেৰালা তামিলনাডু কৰ্ণাটকা বেমাৰ হলেও হিয়তি ঔষধ নাপায় মৃত্যু হলেও মৃত শৰীৰ ঘূৰি নাহে অসমত উদ্যোগ হলে আমি বাহিৰত থকা লৰা ছোৱালী সকলোকে আমি অসমলৈ উভতাই আনিব পাৰিম শ্ৰদ্ধাৰ ৰাইজ সেইবাবে
এই পঞ্চায়ত নিৰ্বাচনতো আপোনালোকে বিজেপিক ভোট দিব আৰু আমি যাতে আমাৰ কৰ্মযজ্ঞত আগুৱাই যাব পাৰো তাৰ বাবে আপোনালোকে আশীৰ্বাদ দিব শ্ৰদ্ধাৰ ৰাইজ এই দিনকেইটা আমাৰ বাবে অকণমান কষ্টৰে ভৰা কেইটামান দিন আগতে পেহেলগাম কাশ্মীৰত পাকিস্তানৰ সন্ত্ৰাসবাদীসকলে আমাৰ নিৰীহ লোকক হত্যা কৰিলে আমাৰ মনবোৰ বেদনাসিক্ত হৈ আছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই মই বিশ্বাস কৰোঁ যে এই সন্ত্ৰাসবাদীসকলক বিচাৰি উলিয়াব আৰু চৰম শাস্তি প্ৰদান কৰিব আমাৰ ভাৰতৰ সেনা বাহিনীৰ জোৱানসকলে যাতে সাহসেৰে এই পাকিস্তানৰ লগত মোকাবিলা কৰিব পাৰে তাৰ বাবে আমি মন্দিৰ মছজিদ নামঘৰত মোদী ডাঙৰীয়াৰ কাৰণে প্ৰাৰ্থনা কৰিম দোৱা কৰিম যাতে তেখেতে ভাৰত মাতৃৰ সন্মান ৰক্ষা কৰিব পাৰে শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ বাবে দুখৰ কথা যেতিয়া ২৭ জনকৈ নিৰীহ লোকৰ মৃত্যু হৈছে আমাৰ অসমৰে কিছুমান মানুহে ফেচবুক ছ'চিয়েল মিডিয়াত পাকিস্তানৰ ফেভাৰত লিখে পাকিস্তান জিন্দাবাদ লিখে আমি তেওঁলোকক এৰেষ্ট কৰিছো আৰু লগতে মই এইটোও কৈছো যে যদি ভৱিষ্যতে পাকিস্তানৰ সাপোৰ্টত লিখি থাকে সিহঁতৰ ঠেংবিলাকো ভাঙি দিয়া হ'ব যাতে কেতিয়াও ভাৰতৰ নিমখ খাই পাকিস্তানৰ গুণগান গাব নোৱাৰে গুণ গাব লাগে নেকি ভাৰতৰ নিমখ খাই আজি এই মানুহবিলাকৰ কাৰণে আমি সকলো বদনাম হ'বলগীয়া হয় সেইবাবে মোদী ডাঙৰীয়াই পাকিস্তানৰ লগত যুঁজিব আৰু আমি ভাৰতৰ ভিতৰত অসমৰ ভিতৰত থাকি পাকিস্তানৰ দালালি কৰা বিলাকৰ লগত আমি যুঁজিম এইটোৱে হৈছে আমাৰ লক্ষ্য আৰু তেনেকৈ আমি আগবাঢ়ি যাম শ্ৰদ্ধাৰ ৰাইজ এইবাৰ পঞ্চায়ত ইলেকশ্যনত মেম্বাৰত পাৰ্টি নাই তাৰ মানে মেম্বাৰত কাপলেটো উঠিছে চকী মেজু উঠিছে টৰ্চ লাইটো উঠিছে চশমাও উঠিছে কিন্তু বিজেপিৰে মানুহ উঠিছে হয়নে নহয় আপোনালোকক মই এটাই অনুৰোধ কৰিম যে মেম্বাৰত ভোট দিওতেও কংগ্ৰেছী বিলাকক ভোট নিদিব আমাৰ বিজেপিৰ ভিতৰতে এজনক ভোট দিব ঠিক কথা কৈছো না নাই মই কাৰণ এটাও যদি কংগ্ৰেছ জিকে এটা বস্তাত এটাও যদি পচা আলু খুমাই গোটেই বস্তাটোকে পচাই দিব সেই কাৰণে যদিও আমি মেম্বাৰত টিকট দিয়া নাই কিন্তু যোনবিলাক বিজেপি যোনবিলাক আমাৰ লগত সদায় আছে আপোনালোকেতো সকলোকে চিনিয়ে পায় গতিকে মেম্বাৰতো আপোনালোকে আমাৰ মানুহকে ভোট দিব বিজেপিকে ভোট দিব কংগ্ৰেছৰ মানুহবিলাকক যাতে ভোট নিদিয়ে এইকেইটা দিন মই শুৱালকুছিত নাই বুলি ইয়াতে ইলেকশ্যন নুঠো বুলি কবাৰ পৰা টিএমচিও আহিছে কবাৰ পৰা কংগ্ৰেছেও আহিছে কিন্তু তেওঁলোকক মই এটাই কথা কৈছো মই ইয়াতে আছো আগতো আছিলো এতিয়াও আছো ভৱিষ্যতে ইয়াতে আছো সেই কাৰণে এইবিলাক উঠি লাভ নাই ইহঁতৰ গাঁতত ভৰাই দিব লাগে ইলেকশ্যনত এটা ভোটো আপোনালোকে বেলেগ পাৰ্টিক নিদিব মেম্বাৰত বিজেপিৰ মানুহকে দিব আৰু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আপোনালোকে বিজেপিৰ প্ৰাৰ্থীকে ভোট দি জয়যুক্ত কৰিব